নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ফলদাস চাওক আজিৰ বাতৰি লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনখনি সফলভাৱে সামৰি পৰে নিউজ ডাইৰেক্ট ৰিপৰ্ট লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনখনি সফলভাৱে সামৰি পৰে উল্লেখযোগ্য যে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সামৰি পৰে যোৰহাট লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনখনিৰ আমাৰ ৰাতিপুৱা আজি যিটো আমাৰ লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ ষষ্ঠ দ্বিবাৰ্ষিক যি অধিৱেশনৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলনৰ শুভাৰম্ভ কৰি তাৰপিছতে আহিলে স্মৃতি তৰ্পণ অনুষ্ঠানটোৰ দ্বিতীয় আছিল। তাৰপিছত মুকলি সভা 11 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হৈছে আৰু এই দিনজোৰা কাৰ্যসূচীৰে মুকলি সভাত দুগৰাকী বিশিষ্ট ব্যক্তি আমাৰ পথ প্ৰদৰ্শক ৰেণু গগৈ বাইদেউ আৰু ভানু চেতিয়া বাইদেউ আমি সম্বৰ্ধনা জনালোঁ। তাৰোপৰি ইন্দিৰা বৰুৱা তেখেতক আমি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰি আনিছিলোঁ। নিয়দা গগৈ বৰুৱা আমাৰ তেওঁ এই উদ্বোধন কৰিছিলে আমাৰ যিখন এনাজৰী বুলি এখন আমাৰ সভাৰ উদ্বোধন কৰিছিলে আৰু এনাজৰী যিখন আমাৰ এখন মুখপত্ৰ ওলাইছিলে সেই মুখপত্ৰখনৰ উদ্বোধন কৰিছিলে দীপালী গগৈ বৰুৱাই। এই ধৰণে আমাৰ কাৰ্যসূচী আৰম্ভণিৰ পৰা শেষলৈকে খুব সুন্দৰভাৱে পৰিচালিত হ'ল। তাৰ মাজতেই সকলোৰে হৃদয় জোৰাকৈ কিছুমান গীত মাত পৰিৱেশন কৰিলে আৰু খুব সাৰুৱা ভাষণেৰে আমাক আপ্লুতও কৰিলে আৰু যিসকল সম্বৰ্ধিত ব্যক্তি তেখেতলোকেও আমাক বহুতখিনি দিহা পৰামৰ্শৰে আমাক আপ্যায়িত কৰিলে আৰু আগলৈ আমি যাতে আগবাঢ়িব পাৰোঁ তাৰো কিছুমান দিহা পৰামৰ্শ আমাক তেখেতলোকে দিলে। খুব ভাল লাগিলে এই অনুষ্ঠানটো। আৰু আজি আমি সভানেত্ৰী আছিলোঁ মই আৰু সম্পাদিকা আছিলে কৃষ্ণাজ্যোতি বৰুৱা। আজি আমাৰ কাৰ্যভাৰ নতুন সভানেত্ৰী নিজৰা লাহন আৰু সম্পাদিকা বিনীতা গগৈৰ হাতত আমি অৰ্পণ কৰিছোঁ। তেখেতলোকে যাতে অনাগত দিনবিলাকত সুন্দৰভাৱে এই অনুষ্ঠানটো আগবঢ়াই নিব পাৰে তাৰে আমি আশা। দক্ষিণ যোৰহাট টাইকলা কৃষ্টি সাংস্কৃতিক আৰু গৱেষণা অনুষ্ঠানত অনুষ্ঠিত কাৰ্যসূচীত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী জিনু বৰুৱাই। উপদেষ্টা মীনা গগৈ বৰগোহাঁয়ে স্মৃতি তৰ্পণ কাৰ্যসূচীত তৰ্পক হিচাপে অংশগ্ৰহণ কৰাৰ পিছতেই জিনু বৰুৱা বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিৰদা গগৈ বৰাই। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ সম্পাদিকা ডক্টৰ ইন্দিৰা বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নাৰী আৰু বৌদ্ধিক চৰ্চাৰ বিষয়ত তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে। মুখপত্ৰ এনাজৰী উন্মোচন কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা দীপালী গগৈ বৰুৱাই লেখিকাসকলৰ সমাজৰ প্ৰতি থকা কৰ্তব্যনিষ্ঠা সুন্দৰতাৰে কৰি যোৱাৰ আহ্বান জনায়। সম্পাদিকা কৃষ্ণাজ্যোতি বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সম্পাদকীয় প্ৰতিবেদন পাঠৰ লগতে শাখাৰ সদস্যসকলে সমবেত সংগীত পৰিৱেশন কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী নিৰু বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা গায়ত্ৰী গগৈয়েও বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰেণু গগৈ আৰু লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ভানু চেতিয়াক সম্বৰ্ধনা জনায় লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিয়ে। নিজৰা লাহনে শলাগ জ্ঞাপন কৰাৰ পিছতেই অসম সংগীতেৰে সামৰি পৰে লিচুবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনখনিৰ। উল্লেখযোগ্য যে বিষয় বাছনি সভাই আগন্তুক 2025 আৰু 26 বৰ্ষৰ বাবে নিজৰা লাহনক সভানেত্ৰী আৰু বিনীতা গগৈক সম্পাদিকা হিচাপে লৈ 17জনীয়া এখন শক্তিশালী কমিটি গঠন কৰে। নমস্কাৰ। প্ৰথমে মই আপোনালোকে যে আহি আমাৰ ইয়াত যে আমাৰ অধিৱেশনৰ বিষয়ে যে সুধিবলৈ আহিলে তাৰ কাৰণে মই আপোনালোকক প্ৰথমতেই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ লিচুবাৰী শাখা ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন আছিলে। আমি আজি অধিৱেশন পতাৰ আগতেও আমি আগৰ আমাৰ শাখাবিলাকৰ পৰা বিয়ানাম কম্পিটিশ্যন, জেং বিহু কম্পিটিশ্যন, ভূপেন হাজৰিকাদেৱৰ জন্ম দিৱস ৰং চেনেলত আমি বিয়ানাম, প্ৰাগ চেনেলতো বিয়ানামৰ কম্পিটিশ্যনত যোগদান কৰি ছেকেণ্ড ৰাউণ্ডলৈকে উন্নীত হৈছিলোঁ। আৰু আমাৰ সকলোবিলাক লেখিকাই
বহুতখিনি যত্ন কৰে লিখা পঢ়া কৰিবৰ কাৰণে সেই উদ্দেশ্য ৰাখিয়ে আমি আজি আমাৰ যিখন মুখপত্ৰ এনাজৰী সেইখনো উন্মোচন কৰিলোঁ আৰু সেইখনৰ সম্পাদিকা আছিলে দীপ্তি বুঢ়াগোহাঁই আৰু আমাৰ আজি সভাৰ পৰিচালনা কৰিলে সভানেত্ৰী জিনু বৰুৱা বাইদেৱে অহা বছৰ 25 আৰু 26ৰ কাৰণে আমি এখন নতুন বিষয় বাছনি সভা কৰিলোঁ তাত নিজৰা লাহন সভানেত্ৰী আৰু বিনীতা গগৈক আমি সম্পাদিকা হিচাপে লৈ 17জনীয়া এখন কমিটি শক্তিশালী কমিটি গঠন কৰিছোঁ বুলি ভাবিছোঁ তেখেতলোকে চাগে অনাগত দিনবিলাকত আজি যি অনুষ্ঠান হৈছে তাতোতকৈ চাগে বহুত উন্নতভাৱে কৰিব পাৰিব তাৰে আশা ৰাখি মই মোৰ বক্তব্য সামৰিলোঁ মই পাহৰি গৈছিলোঁ আচলতে মই পাহৰি যাব নালাগিছিলে মোৰ এই পবিত্ৰ খণ্ডটোৰ কথা মই তেখেতলোকক সম্বৰ্ধনা জনাবলৈ পাই বহুত সুখী কিয়নো আমি মাজতে সোমোৱা তেখেতলোকেতো একদম 2008 চনৰ পৰাই মানে এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আজিৰ দিনটোত আজি 16 বছৰ পাৰ হোৱাৰ পাছত তেখেতলোকে তাৰ স্বীকৃতি পাইছে সেইকাৰণে লেখিকা সমিতিৰ সেই মানে বিষয়ববীয়াসকলক আপোনালোকে সম্বৰ্ধনা জনাইছিলে আজি আমি আমাৰ যিগৰাকী প্ৰতিষ্ঠাপক সভানেত্ৰী আছিলে তেখেত ৰেণু গগৈ বাইদেউ আছিলে আৰু তেখেত প্ৰতিষ্ঠাপক উপদেষ্টা আছিলে দুয়োগৰাকীকে আমি 8 চনতেই প্ৰথম হোৱা তেখেতলোকক কৰিবলৈ পাই আমি সঁচাকৈ সকলোৱে সুখী আমি অন্তৰৰ পৰা তেখেতলোকক অভিনন্দন আৰু সম্বৰ্ধনা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।